Good morning everyone. Gitasi Kitchen and Blogger অন্য এটা ভিডিও লৈ আপোনালোক সকলোকে আদৰণি জনাইছো আৰু আজি বতৰটো বৰ ধুনীয়া ৰ'দ দিছে। আজি ভাদ মাহৰ বৃহস্পতিবাৰ আৰু নামঘৰটো নাম হৈ আছে ভাদ মাহত আৰু আজি আমাৰ ঘৰৰ পৰা শৰাইখন দিয়া হ'ব নামঘৰত আৰু এয়া ৰাতিপুৱা তুলসী গুৰিত পূজা কৰি লোৱা হ'ল। ভাদ মাহৰ বৃহস্পতিবাৰ কেইটাত লক্ষীৰ লগতে তুলসীৰ বিশেষভাৱে পূজা কৰা হয় আৰু এয়া মোৰ পূজা হৈ গ'ল আৰু ইয়াতে এয়া শালিগাম ৰখা হৈছে প্ৰায় 6 মাহ মান হ'ল আৰু এই শালিগাম মই নেপালৰ পৰা মোক আনি দিছিলে আৰু ইয়াতে এয়া তুলসী গুৰিতে ৰাখিছোঁ। ফুল দিয়াৰ বাবে ধৰিব পৰা নাই, আপোনালোকক অকণমান দেখুৱাই দিলোঁ আৰু এয়া গোসাঁই ঘৰটো পূজা কৰা হৈ গ'ল। আজি বহুত সোনকালে উঠিলোঁ, উঠি মাহ প্ৰসাদখিনি ভিজাই ল'লোঁ ৰাতিপুৱাই আৰু এয়া মাহ প্ৰসাদ ঘৰতে আমাৰ সকলোৱে ধুই কৰি ধুনীয়াকৈ লৈ যায় নামঘৰলৈ আৰু আমাৰ যেতিয়া নামঘৰৰ ওচৰতে একেবাৰে অসুবিধা নহয় আৰু এয়া ফল মূলখিনি এনেকৈ থোৱা হৈছে আৰু এইফালে বাইদেউ আৰু এয়া বৌ এগৰাকীয়ে কটা মেলাত লাগি আছে, অকণমান সহায় কৰি দিছে আৰু এফালে এয়া চুজি 1 কেজি চুজি এনেদৰে 1 ঘণ্টা ভিজাই ৰাখিছিলোঁ, 1 ঘণ্টা আধা ঘণ্টামান বেছি হ'ব, 1 ঘণ্টামানেই হ'ল চাগৈ আৰু এতিয়া ইডলি বনাম আৰু এয়া ইডলি বনোৱা হৈ গ'ল। চাহৰ লগত দিবৰ কাৰণে বনাইছোঁ আৰু প্ৰায় 70টামান ইডলি হ'ল ইয়াত আৰু এয়া নামঘৰলৈ ওলাইছোঁ। বাইদেউহঁত গ'ল, 2-3বাৰ অহা যোৱা হৈ আছে আৰু এইবাৰ গৈ পেলাই নাহোঁ আৰু টিং এটা আৰু ডলা এখন আৰু এয়া এইটো ঘি লৈছোঁ আৰু এয়া নামঘৰৰ পৰিৱেশটো দেখুৱাই দিছোঁ। নাম আৰম্ভ হোৱা নাই এতিয়া, আমাৰ যিজনে শৰাই দিয়ে সেইসকল 3 বজাত আহে কিন্তু নাম 4 বজাৰ পৰা আৰম্ভ হয়। 3:30 মান বজাৰ পৰা আলহীসকল মানে গোপিনীসকল আহিবলৈ আৰম্ভ কৰে আৰু এয়া চাহ দি আছোঁ আৰু ছোৱালীও লাগি আছে। এয়া মোৰ ডাঙৰ ছোৱালী পূজা আৰু আজি চাহৰ লগত দিয়া হৈছিলে ইডলি, ৰসগোল্লা আৰু নিমকি চাহ ঘৰতে বনাই আনিছিলোঁ। ইয়াত খালি অকণমান গৰম কৰিব লগা হৈছে পিছৰ ফালে আৰু এয়া এটা নাম ল'লে, দ্বিতীয় নামটোত এয়া মই বহিছোঁ, দ্বিতীয় নামটো গোপিনীসকলৰ লগত অকণমান বহোঁ বুলি।
আমাৰ নামঘৰত 4টা বজাৰ পৰা নাম লোৱা হয় আৰু 3টা নাম লয় আৰু 3টা নাম শেষ হৈছে তাৰ পিছত আশীৰ্বাদ লয় আৰু পিছদিনা কাৰোবাৰ শৰাই থাকিলে সেইসকলে সেৱা কৰি পেলাই সকলোকে নিমন্ত্ৰণ কৰে আৰু এয়া নাম ভাঙিলে এতিয়া আৰু ইয়াৰ পিছতে প্ৰসাদ বিতৰণ কৰে সকলোৱে সমজুৱাকৈ সেৱা কৰে তাৰ পিছত যিসকলে শৰাই দিছে সেইসকলে সেৱা কৰে আৰু তাৰ পিছত যিসকলে পিছদিনা দিব সেইসকলে আঠু লৈ পেলাই গোপিনীসকলক পিছদিনাৰ কাৰণে নিমন্ত্ৰণ কৰে আৰু এয়া মই এখেতো গৈছিলে এখেতেও সেয়া লৈছে আৰু এখেতে এয়া বাহিৰতে বহি আছে আৰু নামঘৰটো ধুনীয়াকৈ যিসকলে শৰাই দিয়ে সেইসকলে ধুনীয়াকৈ শেষত চাফা কৰি পেলাই ধুনীয়াকৈ পানী চানী ছটিয়াই ধুনীয়াকৈ চাফ চিকুণ কৰি যায় আৰু এয়া আমাৰ চাফ চিকুণ কৰা হৈ গ'ল আৰু এয়া বাইদেউ আৰু মই এতিয়া নামঘৰীয়াও আহিলে নামঘৰীয়া আশীৰ্বাদ দিম বুলি কৈছে আৰু তেখেতক প্ৰসাদ দিলোঁ তাৰপিছত এয়া সেৱা লৈছোঁ আমাৰ দুইগৰাকীয়ে নামঘৰীয়া দেৱে বৰ ধুনীয়াকৈ আশীৰ্বাদ দিলে আৰু ইয়াৰ পিছতে এয়া দেৱে নামঘৰত দবা কোবাইছে আৰু এতিয়ালৈকে আপোনালোক সকলোৱে ভিডিঅ'টো সম্পূৰ্ণকৈ চাই থকাৰ বাবে বহুত বহুত ধন্যবাদ জনাইছোঁ অন্য এটা ভিডিঅ'ত অতি সোনকালে লগ পাই আছোঁ বাই বাই